হুৰিয়ামঘাটত উচ্ছেদৰ জাননীৰ পাছত এতিয়া ঘৰ বাৰী এৰিছে বহু লোকে শ ট্ৰাকেৰে বয়বস্তু সামৰি হুৰিয়ামঘাট এৰিছে সন্দেহজনক লোকে ঢিং মৈৰাবাৰী লাহৰী ঘাটৰ পৰা হুৰিয়ামঘাটত প্ৰৱেশ কৰিছে বহু ট্ৰাক নিখাই বয়বস্তু সামৰি ভিন্ন স্থানলৈ ৰাওনা হৈছে বহু লোক উচ্ছেদৰ জাননীৰ পিছতে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে সামাজিক মাধ্যমত প্ৰকাশ কৰিছে বিশেষ দৃশ্য আৰু আমি শেহতীয়া পৰিৱেশ জানিবলৈ পোনপটীয়া সম্প্ৰচাৰত যাব বিচাৰিছোঁ আমাৰ সৰুপথাৰৰ সাংবাদিক দেৱাশিষ শৰ্মা আমাৰ সৈতে সংযুক্ত হৈছে দেৱাশিষ শৰ্মা আপোনাৰ কাষলৈ পুনে পুনে আহিছোঁ হুৰিয়ামঘাটৰ বৰ্তমানৰ গ্ৰাউণ্ড জিৰ' পৰিৱেশ আপোনাৰ পৰা জানিব বিচাৰিম দেৱাশিষ হুৰিয়ামঘাটত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু এই উচ্ছেদৰ পূৰ্বেই আচলতে বন বিভাগে এক নিৰ্দেশনা জাৰি কৰিছে সীমান্ত অঞ্চলত সন্দেহজনক লোকসকললৈ আৰু তেওঁলোকক এক নিৰ্দেশনা জাৰি কৰিছে যে 7 দিনৰ সময়সীমা বান্ধি দিছে আৰু 7 দিনৰ ভিতৰতে তেওঁলোকে সীমান্ত অঞ্চলৰ পৰা আঁতৰি যাব লাগিব আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ অসম নাগালেণ্ড সীমান্তৰ বিদ্যাপুৰত আৰু মোৰ সহযোগী দেশলৈ অনুৰোধ কৰিছোঁ এইটো আচলতে বিদ্যাপুৰৰ এখন বৃহৎ আচলতে সীমান্ত অঞ্চলৰ এখন বৃহৎ বজাৰ আছিল আৰু এই বজাৰখনতেই বহু বছৰৰ পৰা এনেদৰে আচলতে সীমান্ত অঞ্চলৰ যিসমূহ বন এই সংৰক্ষিত এলেকা আছিলে ৰেংমা সংৰক্ষিত এলেকা আছিলে এই ৰেংমা সংৰক্ষিত এলেকাসমূহত গছ বন কাটি এওঁলোকে ইয়াত বসবাস কৰিছিল আৰু বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান চলাই থকা ইতিমধ্যে অভিযোগ উত্থাপন হৈ আছিল আৰু তাৰ পিছতেই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলত জনালে যে সীমান্ত অঞ্চলৰ উচ্ছেদ চলিব আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে সীমান্ত অঞ্চলত থকা এই যি বিদ্যাপুৰ অঞ্চল আছে এই বিদ্যাপুৰ অঞ্চলত থকা যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান সেই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত এতিয়া দেখিবলৈ পোৱা গৈছে তেওঁলোকে নিজে আচলতে সেই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খালী কৰি নিজ স্থানলৈ গতি কৰিছে আৰু সীমান্ত অঞ্চলৰ যিসমূহ খেৰবাৰী পিঠাঘাট দলনি পথাৰ বিদ্যাপুৰ আদি অঞ্চলত যিসমূহ আচলতে অঞ্চলৰ লোকসকল আছিলে সেই লোকসকলে তেওঁলোকৰ নিজা গৃহসমূহ ভাঙি নিজ স্থানলৈ গতি কৰিছে নিতৌ আচলতে শ গাড়ীৰে তেওঁলোক ঢিং মৈৰাবাৰী লাহৰীঘাট আৰু নগাঁও জিলাৰ বিভিন্ন অঞ্চললৈ গতি কৰিছে এই মুহূৰ্তত স্থানীয় কিছু লোক উপস্থিত আছে আচলতে সীমান্ত অঞ্চলত উচ্ছেদ চলিব বুলি জানি বন বিভাগে নিৰ্দেশনা জাৰি কৰিলে আৰু তাৰপিছতে দেখিবলৈ পোৱা গৈছে যে এই যি অঞ্চলসমূহ আছে এই অঞ্চলসমূহত নিজে আচলতে তেওঁলোকে বস্তুসমূহ ভাঙি তেওঁলোক নিজ স্থানলৈ গতি কৰিছে কি ক'ব আচলতে ৰেংমা যি বনাঞ্চলত উচ্ছেদ চলাৰ লগে লগে উচ্ছেদ অভিযান হ'ব বুলি গম পাই আচলতে যিসকলক নটিচ প্ৰেৰণ কৰিছে তেওঁলোকে ইতিমধ্যে ঘৰ বাৰী ভাঙি পেলানি তেওঁলোকৰ নিজ অঞ্চললৈ যোৱা আমি পৰিলক্ষিত হৈছে আমি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ বা এই সীমান্ত অঞ্চলত যি আচলতে তেওঁলোকে ভবাৰ ধৰণে যি অনুপ্ৰৱেশকাৰী বা বেদখলকাৰী বুলি চিনাক্ত কৰি আচলতে নিজে তেওঁলোকে ইয়াৰ পৰা গুচি গৈছে মই ভাবোঁ উচ্ছেদৰ পূৰ্বেই এই অঞ্চলসমূহ খালী হোৱাৰ এটা পৰিলক্ষিত বা আশংকা কৰা হৈছে কি ক'ব স্থানীয় ৰাইজ হিচাপে কি ক'ব মই সেই মানে বিশেষকৈ প্ৰথমতে মই আমাৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইটো কাৰণে যে তেওঁলোকে এই 7 দিন সময় দিয়াৰ আগমুহূৰ্ততে আজি 3 দিনৰ পৰা দেখি আছোঁ যে তেওঁলোকে ইয়াৰ পৰা গুচি গৈছে সেই গতিকে তেওঁলোকে কোনো কিবা নোহোৱা প্ৰশাসনৰ বুলডোজাৰ চলোৱাৰ আগতে আচলতে তেওঁলোক নিজে গুচি গৈছে তেওঁলোকে নটিচ জাৰি কৰাৰ পিছত নিজে গুচি যোৱা দেখা পাইছোঁ আৰু এগৰাকী বিষয়ববীয়া আছে মই তেওঁৰ পৰা পোনে জনাৰ চেষ্টা কৰিম কি ক'ব সীমান্ত অঞ্চলত উচ্ছেদ চলাৰ পূৰ্বে আচলতে যিসকল লোক আছে সেই লোকসকলে তেওঁলোকৰ নিজা সামগ্ৰীসমূহ লৈ পেলাই ঘৰমুৱা হৈছে কি ক'ব হয় এই ক্ষেত্ৰত কিন্তু সঁচা কিন্তু প্ৰশাসনে যি আপোনাৰ সময়সীমা বান্ধি দিছে তাৰ উপৰি তেওঁলোকে নিজে সিদ্ধান্ত লৈছে যে আমি উচ্ছেদ নকৰাৰ আগমুহূৰ্ততে আমি নিজৰ য'ত আমাৰ স্থায়ী ঘৰ আছে বা তেওঁলোকৰ যিবোৰ বয়বস্তু সামগ্ৰী তেওঁলোকে মানে তেওঁলোকৰ মানে সুবিধাৰ মতে থ'ব পাৰিম বুলি তেওঁলোকে নিজে মানে উচ্ছেদটো নিজেই কৰাৰ নিচিনা হৈছে আৰু নিশ্চিতভাৱে আচলতে মোৰ সহযোগী বিকাশ আছে বিকাশে দেখুৱাইছে সামগ্ৰিক পৰিৱেশ এইটো হৈছে বিদ্যাপুৰৰ অৰ্থাৎ সীমান্ত অঞ্চলৰ আটাইতকৈ ডাঙৰ এখন বজাৰ আছিল এই বজাৰখনত বিভিন্ন সা সামগ্ৰী ইয়াত উপলব্ধ আছিল বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান আছিল ইয়াত আৰু এতিয়া দেখিবলৈ পোৱা গৈছে তেওঁলোকে নিজে আচলতে নিজ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ভাঙি তেওঁলোকে নিজ স্থানলৈ গতি কৰিছে তেওঁলোকে আৰু ইতিমধ্যে আমি পুৱাৰে পৰা দেখুৱাই আছোঁ যে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট হুৰিয়ামঘাটৰ পৰা হুৰিয়ামঘাটত দেখিবলৈ পোৱা গৈছে এনেধৰণে স্বেচ্ছাই বয়বস্তু সামৰি জুৰিয়া লংকা হোজাইৰ পৰা যোৱা শ ট্ৰাকত বস্তু উঠাই তেওঁলোক গুচি গৈছে সেই স্থানেদি